हेलो फ्रेंड्स, आज मैं आकू मोर एटा नतुन भिडिओ वेलकाम करिसो। आबिली टाइमत आज बरषुण दिले, इमान बेसिके जानाय कम परिमाणे। तो ही कारणे घरत थाकी थाकी बोरिंग लागि गइसे। हिटर कारणे एने इतिया आबिली टाइमत घरर बारीर बागानटुते एने खने पुली काटं खने किबा करं एने टुकुर टाकार किबाखानि करि आছো। तो भाबिलो বাগানখননো কেনেকুৱা হৈছে দেখুৱা হোৱা নাই ইমান দিন হ'ল। তো তাকে ভাবিলো অলপ কলবিলাকো দেখাও, কেনেকুৱা ধৰণৰ কল ওলাই আছে। এইখন হ'ল নতুনকৈ যিবিলাক ৰোৱা হৈছিল মোৰ বাৰীৰ পিছপানে। তো সেইবিলাক তো দেখা পাইছে গছবিলাক ইমান ডাঙৰ হোৱা নাই, কিয় হোৱা নাই তো সেইটো এইবাৰ একদম বুজি নাপালোঁ। সাৰ যিকোনো মানে স্প্ৰে কৰিব লগা একদম বাকী নাই, নিজে লাগি থাকোঁ। সাৰ দিয়াতো ইয়াতে 4বাৰ না 5বাৰ এনেকুৱাই হৈ গৈছে সাৰ দিয়াতেও গাছ চাওক না এনেকুৱা। ইমান এটা 3বাৰ বা 4বাৰ দিয়া গাছ দৰে নালাগে। তো কি হৈছে নিজে গম পোৱা নাই, না মাটিৰে প্ৰব্লেম না বোলে অন্য কিবা প্ৰব্লেম। আৰু যোৱাকালি এটা ভিডিঅ' দেখা পালোঁ, তো সাৰবিলাক দুনিয়াৰ ডুপ্লিকেট বনাই আছে। নিমখকে পুৰা ৰং কৰি কৰি পুৰা বস্তাত পেকিং কৰি বেচি আছে। তো ভিডিঅ'টো মই ডিলিট কৰি দিছোঁ, তো থাকিলে নিশ্চয় লগাই দিলোঁ হয়। তো তেও চেষ্টা কৰিম এই ভিডিঅ'টো যিটো বিচাৰি পাওঁ তো আপোনালোকক দেখুৱাম অলপ ক্লিপ আকাৰে। তো এনেকুৱা যদি আমাৰ ফালে আহি আছে তো নিশ্চয় সেইবিলাক সাৰে আমি এতিয়া ইউজ কৰি আছোঁ। এই নিমখ নিমখকে এই 1900-1800 এনেকুৱা টকা দি কিনে আমি প্ৰতি বস্তা সাৰত, সেইটোৰ কাৰণে হয়তো ৰিজাল্টবিলাক ইমান এটা যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা পোৱা নাই। মোৰ বুলি নহয়, যিমান এইবাৰ নতুন বাগান প্ৰায়ভাগ কৰিছে ন, সেইবিলাকৰ গছবিলাক ইমান এটা ঠিক নহয়। এইবাৰ হয় কিছুমানৰ বাঢ়িছে, ধৰ ৰিজাল্টটো পোৱা যায়, কিন্তু ইউৰিয়াৰটো পাই আছোঁ তৎক্ষণাত 2-1 সপ্তাহমান বাঢ়িল আৰু নাই আৰু এনেকুৱা। তো এইবাৰতো মই নতুনকৈ DAPও মাৰি দিছোঁ। এইবাৰ এই বছৰ প্ৰথম মই DAP ইউজ কৰিছোঁ কল খেতিত। তো সেনেকুৱা আগে পিছে আনিছোঁ যদিও 1 বেগ 2 বেগ এইবাৰতো পূৰা দিছোঁৱে দিব লগাখিনি। তো কি কৰিম আৰু এতিয়াও এনেকুৱা হৈছে না, বোলে এতিয়াও টাইম আছে কল খেতি। তো এতিয়া ভাবিছিলোঁ তো টাইম হ'লে এতিয়া ছেপ্টেম্বৰ মাহ পৰিয়ে গ'ল, আজি 6 তাৰিখ হ'ল ছেপ্টেম্বৰ মাহ। তো এনেকুৱা যদি হয় তো কেতিয়া ফল ওলোৱালৈকে বহুত ঠাণ্ডা পৰি যাব। তো ফলবিলাক ইমান ঠিক নহয় বেছিকৈ ঠাণ্ডা দিনত ওলালে। তো তেওঁ যিবিলাক অলপ যোৱা বছৰৰ আগতীয়া ৰাখি থোৱা পুলি সেইবিলাক কল 2-এটাকৈ ওলাই আছে বাৰীত, তো সেইখিনিকে দেখুৱাই দিছোঁ আপোনালোকক। তো কেনেকুৱা হৈছে তো দেখা হ'ব। তো ইমান এটা খাচ হোৱা নাই মানে এইবাৰ বাগানবিলাক। তো দেখুৱাই আছোঁ, চাই থাকক। এডাল কলগছ ওলাইছে, এইটো যোৱাবাৰৰে। তো কলটো ফুলিলে ভাল লাগিব। তো এইটো জুলিবাৰৰ ওচৰত এইবিলাক চাপৰ ইমান চাপৰ হৈ আছে এতিয়া গাছ। তো সেইটোৰ কাৰণে এতিয়াকে সাৰ পানী দিয়াত মাথাই মাৰা নাই আৰু যি হয় হ'ব যা বুলি কেনে ভাবি দিছোঁ। এইবাৰ সাৰ দিয়া উঠিলে নুঠিলে নাই। অহাবাৰে ভালকৈ এইবিলাককে পুলি ৰাখি আৰু একবাৰ চাম। তো এনেকুৱা হৈছে যিবিলাক আমি ভিডিঅ' দেখা পাই থাকোঁ, তো খেতি কৰাৰ ইচ্ছা একদম নোহোৱা হৈ যায়। সেনেকুৱা হ'লে তো ইমান টকা ইনভেষ্ট কৰোঁ, সিও 1 মাহ বা 2 মাহত নহয়, বছৰটোত। তো তেওঁ যদি সেইটো খেতিয়কবিলাককে ঠগি থাকে ডুপ্লিকেট সাৰ, তো সেই নিমখবিলাক আনি যদি আমি মাটিত যদি ইউজ কৰোঁ, তো যিখিনি আমি ৰাসায়নিক সাৰ ইউজ কৰি মাটি নষ্ট হৈছে তাৰ থাকি আমি এই ডাইৰেক্ট নিমখবিলাক দি দিলে তো 2 গুণ মানে 10 গুণ মাটি ক্ষতি হ'ব। এনেকুৱা ডাইৰেক্ট যদি নিমখবিলাককে যদি দি থাকোঁ আমি, তো সাধাৰণ এটা কালাৰ কৰি কিনে এনেকৈ পেকিং কৰি বেচি আছে। তো আমাৰ অসম চৰকাৰৰ বহুত মানে পদক্ষেপ ল'ব লাগে এতিয়া। তো বেলেগ ৰাজ্যত বহুত সেনেকুৱা ধৰি থাকে, তো আমাৰ অসমত প্ৰায় সেনেকুৱা কৃষি বিভাগৰ পৰা
কোনো পদক্ষেপ লোৱাই দেখা নাপাওঁ। তো এনেকুৱা কোনো বা আজি যে ক'ৰবাত গুদামত চিজ কৰিছে ডুপ্লিকেট সাৰ বিচৰাৰ কাৰণে, বা কোনোবা যে দোকানবিলাকত অলপ পৰীক্ষা কৰি চাইছে সাৰটো অৰিজিনেল হয় নে ডুপ্লিকেট। তো সেনেকুৱা কৰি থাকিলেহে কিছুমান ভাল হয়। ভয় খাব যে দোকানীবিলাকে ডুপ্লিকেট সাৰ আনিব, ভয় খাব বা পৰীক্ষা কৰি কিনেহে সাৰটো লৈ আহিব, য'ৰ পৰাই লৈ আহে। তো এই আনিছে বিচিছে একদম একে কোনো সমস্যাই নাই, সেনেকুৱাকৈ বিচি আছে সাৰবিলাক যেনেকুৱা দাম। আৰু বেলেগততো পেকেটত যিটো দাম লিখা থাকে সেইটো দামতে বিকে, কিন্তু আমাৰ এইফালেহে এই 1400 বা 1300 টকা লিখা থকা সাৰ একে 1900 টাকাত কিনি আছোঁ আমি এতিয়া। তো ভাবি চাওক কিমান টকা বেছি লৈয়ে আছে না কি কৰিছে, তো সেইটো একো ধৰিব পৰা নাই। এটা ইনভেষ্ট কৰিছোঁ সেইটো পাব লাগিব না আমিও। তো সেইটোৱে আৰু ক'ব লগা। তো অলপ অসম চৰকাৰে অলপ কৃষি বিভাগৰ পৰা অলপ এইবিলাক পদক্ষেপ ল'ব লাগে। তো দেখুৱাই আছোঁ এতিয়া ভিডিঅ'টোৰ জৰিয়তে, ফলবিলাক এইটো দেখুৱালোঁ। তো আৰু দেখুৱাই আছোঁ। তো যিকেইটা ওলাইছে ইমান এটা বেয়াও নহয় ভালো নহয়, সেনেকুৱাই ওলাইছে পুৰণি। তো এইবিলাক বহুত আগৰে কল। ধৰ যোৱাবাৰৰ পুলি আমি ফাৰ্ষ্ট টাইম ৰাখি দিওঁ যে প্ৰথম এইটো, এইবিলাকতো নোৰোৱাতে এইবিলাক পুলি ৰাখা, তো সেইটোৰ কাৰণে এইবিলাক আগতীয়া ওলাইছে। এই এটা ওলাইছে মালভোগ, এইটো 89 দিছে মালভোগ কল, ভালে হ'ব এইটো। তো কলটো ফুলিলেহে চাইজটো হয়। তো এই এটা, তো এইবিলাক হ'ল আগতে ৰোৱা মালভোগ, এইবিলাকে ৰাখি ৰাখি আজি 3 বছৰ হ'ল ইয়াতে মালভোগটো। এটা ওলাইছে চাহেব, তো ভিডিঅ'টো স্কিপ কৰি দেখুৱাই আছোঁ, কাৰণ ইমান ইয়াত তাত কৰি ওলাই আছে, তো ইমানখিনি দেখুওৱা সম্ভৱ নহয়। এনেকুৱাই দেখুৱাই আছোঁ। এই এটা আৰু এই ওচৰতে এটা ওলাইছে, এই এটা নতুনকৈ ওলাই আছে, এই এটা ওলাই আছে। তো কেইবাটাও ওলাইছে। তো ফ্ৰেণ্ডছ এতিয়া সন্ধিয়াও হৈ আহিল, তো এতিয়া কেমেৰাটো ইমান স্পষ্টকৈ দেখুৱাব পৰা নাই, ক'লা হৈ আছে। তো ইয়াতে এটা চাম্ভা ওলাইছে, তো যিখিনি বাৰু দেখুৱাই দিছোঁ ফটাফট। গাহৰি খোৱাৰৰ সেদি আছে কেইটামান চাম্ভা, সেইকেইটা কিন্তু এইবেগে গাহৰিৰ কুহে পাই বঢ়িয়া চৰা দিছে এইকেইটা চাম্ভা কেইটা দেখুৱাই আছোঁ। কৰা জাল, এইটো গাহৰি খোৱাৰটো চাওক। এই এটা চাম্ভা, এইবিলাক এই এটা কেমেৰাত এনেও অলপ সৰু দেখা পাইছে, তো মই কৈ দিছোঁ 1580 1480 এনেকুৱা দিছে। এইবিলাক দেখুৱাই দিছোঁ একবাৰ জুম কৰি কিনে। এনেকুৱা ওচৰতে আৰু চাহেব কল ওলাই আছে নতুনকৈ। এটা এইবিলাক এটা ৰাস্তাৰ ওচৰতে আছে, এইটো
এনে পাতলকে হেৰি কৰা দুটা তিনিটামান ওলাইছে দেখুৱাই আছো এটা এগুলা পুরা 86-85 আছে এটা ওলাইছে এইবিলাক নতুনকৈ ওলাইছে এই ভিডিঅ'টিৰ জৰিয়তে কিছুমান কথা আপোনালোকক জনালোঁ আৰু মোৰ বাৰীৰ কল খেতিৰ কিছুমান ওলাই থকা কলবিলাকো দেখুৱালোঁ তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো কলবিলাক এনেকৈ ওলাই আছে এতিয়া তো ইমান বেছিও ওলোৱা নাই তো কিছুমান বহুত ভাল হৈছে যিবিলাক অলপ জৈৱিক সাৰ যেনে গোবৰ গাহৰিৰ গু এনেকুৱা যিবিলাক অলপ পাই আছে না তো গমেই পাইছে তো চৰাবিলাক দেখা হৈছে তো এইখিনিয়ে কৈ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তো বাই বাই